নমস্কাৰ SSCGD 2024 আজি ফিজিক্যাল ষ্টাৰ্ট হ'ল আৰু আজি ফিজিক্যাল 23 তাৰিখ যেহেতু অসমৰ যিকেইটা চেণ্টাৰ আছিল সকলোতে ফিজিক্যাল লগতে মেডিকেল ষ্টাৰ্ট আৰম্ভ হৈ গৈছে তো এইবাৰ ফিজিক্যালত কিছু আমি চেঞ্জেছ দেখা পাইছো মই অকমান আগত যেটো এটা পোষ্ট দিছিলো আজি ক'ত কি হৈ আছে সেই ৰিলেটেড তো সেই পোষ্টৰ ওপৰত কমেন্ট বিলাক পঢ়ি মই গম পালো যে দুটা তিনটা চেণ্টাৰত আমাৰ অকমান চেঞ্জেছ কৰিছে আগতকৈ আমাৰ যেটো আসাম ৰাইফলৰ চেণ্টাৰ আছে তেজপুৰৰ আৰু আসাম ৰাইফল চেণ্টাৰ আছে যোৰহাটৰ এই দুটা চেণ্টাৰত কি কৰিছে গ্ৰাউণ্ডত দিছে মেইনলি এই দুটা চেণ্টাৰতে গ্ৰাউণ্ড দিছে আৰু বাকি কিটা ধুবুৰী খটখটি 9 মাইল যি চেণ্টাৰ আছে আগৰ দৰে ৰাস্তাতে আছে মাত্ৰ আমাৰ তেজপুৰ আৰু যোৰহাটৰ আসাম ৰাইফলৰ চেণ্টাৰ দুটাত গ্ৰাউণ্ডত দিছে আমি যদি তেজপুৰৰ কথা অকমান আলোচনা কৰো তাত কি কৰিছে 500 মিটাৰৰ 10টা পাক হৈছে যেটো ট্ৰেক আছে 500 মিটাৰৰ ট্ৰেক দিছে আৰু 500 মিটাৰৰ ট্ৰেক দিলে 10টা পাকত 5 কিলোমিটাৰ ক্লিয়াৰ হৈ আছে আৰু প্ৰতিটো পাকত একোটাকৈ টোকেন ল'ব লাগিব টোটেল 10টা টোকেন হাতত জমা হ'ব লাগিব শেষলৈ তো এটো বহুত ইম্পৰ্টেন্ট কথা যে টোকেন কিটা ল'ব নাপাৰিব বা টোকেন কিটা পেলাই নিদিব বা একদম ভালকৈ কেয়াৰফুলি টোকেন কিটা ৰাখিব কাৰণ টোকেন যদি এটা কম হয় দেন ইনভ্যালিড হৈ যাব ৰানিংটো মানে ৰানিংটো তেওঁলোকে ডিসকোয়ালিফাই কৰি দিব তো এইটো ধ্যান ৰখা উচিত যিসকলে মেইনলি তেজপুৰত ফিজিক্যাল দিব গৈ আছে আৰু যোৰহাটৰ খিনিও কেনেকুৱা ট্ৰেক কৰিছে তেওঁলোকে গম পায় যিসকলে যোৰহাটত আজি ফিজিক্যাল আছে জনাবচোন তাক কি কিমান মিটাৰৰ ট্ৰেক বা কি সিস্টেম কৰি দি আছে আৰু বাকি ধুবুৰী আৰু বাকি কেটা চেণ্টাৰৰ ট্ৰেক মানে কিমান কিলোমিটাৰ ৰানিং মানে ৰাস্তাত কিমান ডিসটেন্সত তেওঁলোকে ইউটাৰ্ণ মাৰা আছে অল এভৰিথিং যিসকলে জানে অকমান কমেন্ট কৰিব এইখিনি বাস মই অকমান আগত আপডেট পালো মেইনলি আমাৰ তেজপুৰৰ খিনি যত 500 মিটাৰৰ ট্ৰেক দিছে তো এইটো এটা ইম্পৰ্টেন্ট আপডেট যিসকলৰ কালিৰ পৰা পঢ়ি বা আপকামিং দিনত তেজপুৰত ফিজিক্যাল আছে তো তেওঁলোকে এইটো ধ্যান ৰাখক আৰু ভালকৈ ফিজিক্যাল দিয়ক